নমস্কাৰ কৰ্মচাৰী আৰু পেঞ্চনৰ কাৰণে দুটা অতি গুৰুত্বপূৰ্ণ খবৰ লৈ আজিৰ এই ভিডিঅ'টো আগবঢ়াই দিছোঁ। প্ৰথম খবৰটো হৈছে ফেব্ৰুৱাৰী মাহৰ দৰমহা সম্পৰ্কত। এইবাৰ ফেব্ৰুৱাৰী মাহৰ দৰমহা কিছু পলম হ'ব। ফেব্ৰুৱাৰী মাহলৈকে দিয়া দৰমহাৰ ওপৰত আয়কৰ গণনা কৰা হয়। যিহেতু বিত্তীয় বৰ্ষৰ 1 এপ্ৰিলৰ পৰা আৰম্ভ হয়, গতিকে সকলো একাউণ্টত 31 মাৰ্চত বন্ধ হয় আৰু মাৰ্চৰ দৰমহা এপ্ৰিল মাহত দিয়া হয় আৰু এই প্ৰথাই আয়কৰ গণনা আৰু একাউণ্ট বন্ধ কৰাত সহায় কৰে। কাৰ্যত এপ্ৰিল মাহত প্ৰতিজন কৰ্মচাৰীয়ে দুটা দৰমহা পায়, মাৰ্চৰ বাবে, এপ্ৰিলৰ বাবে। ইয়াৰ ফলত মুঠ 12 মাহ এপ্ৰিলৰ পৰা ফেব্ৰুৱাৰীলৈকে, বেছিভাগ ক্ষেত্ৰত মাৰ্চ মাহৰ দৰমহা 2 এপ্ৰিলত দিয়া হয়। পৰিস্থিতি বন্ধ আদিৰ বাবে ব্যতিক্ৰম হ'ব পাৰে। যিহেতু ফেব্ৰুৱাৰী মাহত টেক্সৰ বহুখিনি কথা থাকে, গতিকে আগত যেনেদৰে প্ৰতিমাহে আপোনালোকে প্ৰথম সপ্তাহতে দৰমহা আপোনালোকে লাভ কৰে, গতিকে ফেব্ৰুৱাৰী মাহৰ দৰমহা দ্বিতীয় সপ্তাহত লৈকে যোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। অৰ্থাৎ এইবাৰ দ্বিতীয় সপ্তাহৰ ভিতৰত আপোনালোকে দৰমহাসমূহ লাভ কৰিব। এতিয়া আহিছোঁ এডিআৰিৰ ক্ষেত্ৰত। এইবাৰ গ্ৰেড 3 আৰু গ্ৰেড 4 কাট অফ কমাৰ সম্ভাৱনা আছে। কি কাৰণে কাট অফ কমিব? আৰু ইতিমধ্যে মুখ্যমন্ত্ৰী মহোদয়ে তেখেতে ঘোষণা কৰিছে যে মাৰ্চৰ 7 তাৰিখৰ ভিতৰতে ৰিজাল্টৰ দিয়াৰ কথা তেওঁ কিছুদিনৰ পূৰ্বে ঘোষণা কৰিছিল। আৰু নিগেটিভ মাৰ্কিং আছে যিহেতু, আৰু নিগেটিভ মাৰ্কিঙৰ কাৰণে বহুতৰ নম্বৰ কটা যাব। গতিকে কাট অফ কমাৰ সি হ'ল প্ৰথম কাৰণ। আৰু দ্বিতীয়তে হ'ল অভাৰলেপিং এইবাৰ নহয়। আৰু কুৱেশ্যন লেভেল যোৱাবাৰ তুলনাত যথেষ্ট জটিল আছিল। এনে বহু কাৰকে প্ৰভাৱ বিস্তাৰ কৰিব। আৰু এতিয়া আমি চাম গ্ৰেড 3 HS লেভেলত 2670টা পোষ্ট আৰু 1:2 অনুপাতত যিটো কোৱালিফাইড কৰিব ইণ্টাৰভিউৰ কাৰণে, এতিয়া 5340 জনক মাতিব আৰু 11 লাখ কেণ্ডিডেট আছিলে আৰু 11 লাখৰ 2 লাখ এবচেণ্ট আছিলে। গতিকে 9 লাখ কেণ্ডিডেটৰ 5340টা পোষ্ট। গতিকে এটা পোষ্টৰ এগেইনষ্টত 168 জনকৈ কেণ্ডিডেট থাকিব। যোৱাবাৰ যদি আমি গ্ৰেড 3 HS লেভেলৰ কাট অফ চাওঁ, জেনেৰেলৰ ক্ষেত্ৰত 123 আছিলে, জেনেৰেল উইমেনৰ ক্ষেত্ৰত 112.50 আছিলে, SCৰ ক্ষেত্ৰত 115 আছিলে। আমি নেক্সট কলমটোত এক্সপেক্টেড কাট অফটো দি দিছোঁ, আপোনালোকে এবাৰ চাই ল'ব। গতিকে আপোনালোকে নিশ্চয় দেখিছে যে যোৱাবাৰৰ তুলনাত এইবাৰ কাট অফ HS লেভেলত কিছু কমাৰ সম্ভাৱনা আছে। আৰু একেদৰে গ্ৰেজুৱেট লেভেল উইথ কম্পিউটাৰ 3478টা পোষ্ট আছিলে আৰু 1:2 ইয়াত পাছ কৰাব। গতিকে 6956 জন কোৱালিফাইড হ'ব ইণ্টাৰভিউৰ কাৰণে। আৰু এবচেণ্ট আছিলে 20%। গতিকে প্ৰতি 42 জনৰ মাজত এজনকৈ ইণ্টাৰভিউৰ কাৰণে চিলেক্ট হ'ব। আৰু উইথ কম্পিউটাৰ গ্ৰেজুৱেশ্যনৰ লেভেলতো কাট অফ যোৱাবাৰৰ তুলনাত কিছু হ'লেও কমাৰ সম্ভাৱনা আছে। আপোনালোকে স্ক্ৰীণত যোৱাবাৰৰ যিটো কাট অফ সেইটো দেখিছে, আৰু এইবাৰ আমি এক্সপেক্টেড কাট অফ এটাও আমি ধৰিছোঁ, তাকো আপোনালোকে স্ক্ৰীণত নিশ্চয় দেখিছে। গতিকে যোৱাবাৰৰ তুলনাত এইবাৰ কিছু হ'লেও কাট অফ কমাৰ আশা কৰিব পাৰি। তথাপিতো ৰিজাল্টৰ সময়ত পিছত অফিচিয়েল যেতিয়া কাট অফ আহিব তেতিয়াহে গম পোৱা যাব। গতিকে অতি শীঘ্ৰেই এডিআৰি যিসকল গ্ৰেড 3 গ্ৰেড 4ৰ ক্ষেত্ৰত ভাল খবৰ আহিব। ঠিক একেদৰে আপোনালোকে নিশ্চয় দেখিছে গ্ৰেড 4ৰ ক্ষেত্ৰতো যোৱাবাৰ যিটো কাট অফ আছিলে, আৰু এইবাৰ হয়তো গ্ৰেড 4ৰ ক্ষেত্ৰত যোৱাবাৰতকৈ কাট অফ কিছু বাঢ়িব পাৰে, কিয়নো কুৱেশ্যন লেভেল কিছু ইজি আছিল। গতিকে আজিৰ এই ভিডিঅ'ত আমি এই দুটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ আগবঢ়াই দিলোঁ। আৰু আশা কৰা হৈছে মুখ্যমন্ত্ৰী মহোদয়ে এডিআৰিৰ ৰিজাল্ট বা অন্যান্য যিবিলাক ৰিজাল্ট দিবলগীয়া আছে সকলোৰে ক্ষেত্ৰতে এটা ভাল খবৰ দিব। আৰু নিকা আৰু স্বচ্ছ নিযুক্তিৰ ক্ষেত্ৰত আৰু এটা খোজ অসম চৰকাৰৰ যি পদক্ষেপ, 1 লাখ নিযুক্তি পাৰ হৈ 1.5 লাখ নিযুক্তিৰ দিশত আগবাঢ়িছে। গতিকে আজিৰ ভিডিঅ'ত এইখিনি খবৰকে